অল আছামিজ জিকে ইউটিউব চেনেলটোৰ জৰিয়তে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ এনেদৰে ভিডিঅ'সমূহ পাই থাকিব পাৰে। আজি প্ৰশ্ন উত্তৰসমূহ কুৱেশ্যন নম্বৰ 1, বৰ্মন ৰাজবংশৰ শাসক সুস্থিত বৰ্মন ডেছ বুলি প্ৰসিদ্ধ আছিল? অপশ্যন এ শ্ৰী মৃগাংক, অপশ্যন বি শ্ৰী ভাস্কৰ, অপশ্যন চি শ্ৰী পুষ্য, অপশ্যন ডি শ্ৰী মহেন্দ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্ৰী মৃগাংক। কুৱেশ্যন নম্বৰ 2, কুমাৰ ৰজা উপাধিটো কাক দিয়া হৈছিল? অপশ্যন এ ভূতি বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি পুষ্য বৰ্মন, অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 3, উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? অপশ্যন এ গোপাল, অপশ্যন বি হৰ্ষবৰ্ধন, অপশ্যন চি সমুদ্ৰগুপ্ত, অপশ্যন ডি ধ্ৰুৱনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৰ্ষবৰ্ধন। কুৱেশ্যন নম্বৰ 4, কামৰূপৰ কোনজন ৰজাই হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল? অপশ্যন এ বল বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি পুষ্য বৰ্মন, অপশ্যন ডি ভূতি বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 5, শংখবেগ কোন আছিল? অপশ্যন এ বৰ্মন ৰাজবংশৰ এজন ৰাষ্ট্ৰদূত, অপশ্যন বি বৰ্মন ৰাজবংশৰ এজন কবি, অপশ্যন চি বৰ্মন ৰাজবংশৰ এজন লেখক, অপশ্যন ডি এজন তীৰ্থযাত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰ্মন ৰাজবংশৰ এজন ৰাষ্ট্ৰদূত। কুৱেশ্যন নম্বৰ 6, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূতজনৰ কি নাম আছিল? অপশ্যন এ লাচিত, অপশ্যন বি শংখবেগ, অপশ্যন চি ৰক্তিম, অপশ্যন ডি নীতিপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শংখবেগ। কুৱেশ্যন নম্বৰ 7, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ প্ৰেৰণ কৰা উপহাৰসমূহৰ ভিতৰত ডেছ আছিল? অপশ্যন এ চৰাই, অপশ্যন বি ৰূপৰ মুদ্ৰা, অপশ্যন চি বাঘৰ দাঁত, অপশ্যন চি বেতৰ সামগ্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বেতৰ সামগ্ৰী। কুৱেশ্যন নম্বৰ 8, নিধানপুৰ তাম্ৰলিপিৰ ৰচয়িতা আৰু লেখক কোন আছিল? অপশ্যন এ বাসু ভাৰ্মা, অপশ্যন বি দিবাকৰ প্ৰভা, অপশ্যন চি কলিয়া, অপশ্যন ডি দত্তকপূৰ্ণা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাসু ভাৰ্মা। কুৱেশ্যন নম্বৰ 9, 1917 পৰা 1918 চনত নালন্দাৰ ধ্বংসাৱশেষ খননৰ সময়ত নিম্নলিখিত কোনজন পুৰাতাত্ত্বিকে ভাস্কৰ বৰ্মনৰ মোহৰ বিচাৰি পাইছিল? অপশ্যন এ ৰিচাৰ্ড মেডো, অপশ্যন বি ৰাখাল দাস বন্দ্যোপাধ্যায়, অপশ্যন চি ডেভিড ব্ৰেইনাৰ্ড স্পুনাৰ, অপশ্যন ডি দয়াৰাম সাহ্নী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডাক্তৰ ডেভিড ব্ৰেইনাৰ্ড স্পুনাৰ। কুৱেশ্যন নম্বৰ 10, ভাস্কৰ বৰ্মনৰ দ্বাৰা নিধানপুৰ অনুদান বিষয়টোৰ আঁৰৰ কাণ কি আছিল? অপশ্যন এ ভূতি বৰ্মনৰ ভূমি অনুদানৰ পৰ্যালোচনা, অপশ্যন বি ভাস্কৰ বৰ্মনৰ ভূমি অনুদানৰ পৰ্যালোচনা, অপশ্যন চি বালা বৰ্মনৰ ভূমি অনুদানৰ পৰ্যালোচনা, অপশ্যন ডি পুষ্য বৰ্মনৰ ভূমি অনুদানৰ পৰ্যালোচনা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভূতি বৰ্মনৰ ভূমি অনুদানৰ পৰ্যালোচনা। কুৱেশ্যন নম্বৰ 11, প্ৰাচীন কামৰূপত ব্ৰহ্মদেয়া ভূমি উপহাৰ কাক দিয়া হৈছিল? অপশ্যন এ ঈশ্বৰক, অপশ্যন বি যোগীক, অপশ্যন চি বৰ্মাক, অপশ্যন ডি ব্ৰাহ্মণক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ব্ৰাহ্মণক। কুৱেশ্যন নম্বৰ 12, ভাস্কৰ বৰ্মনে ডেছ যুদ্ধৰ পিছত বিখ্যাত নিধানপুৰ তাম্ৰফলকৰ অনুদান জাৰি কৰিছিল? অপশ্যন এ পুণ্ড্ৰবৰ্ধন, অপশ্যন বি কৰ্ণসুৱৰ্ণ, অপশ্যন চি কামৰূপ, অপশ্যন ডি গৌড়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কৰ্ণসুৱৰ্ণ। কুৱেশ্যন নম্বৰ 13, নিম্নলিখিত কোনটো শিলালিপিৰ পৰা ভাস্কৰ বৰ্মনৰ দ্বাৰা গৌড় ৰজা শশাংকৰ পৰাজয় সন্ধান কৰিব পাৰি? অপশ্যন এ নিধানপুৰৰ তাম্ৰলিপি, অপশ্যন বি ডুবি তাম্ৰলিপি, অপশ্যন চি প্ৰয়াগৰাজ স্তম্ভ, অপশ্যন ডি দ পৰ্বতীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিধানপুৰৰ তাম্ৰলিপি। কুৱেশ্যন নম্বৰ 4, নিধানপুৰৰ তাম্ৰলিপিত ডেছৰ বিতংবিৰণ দিয়া হৈছে? অপশ্যন এ বৰ্মন ৰাজবংশৰ বংশাৱলী, অপশ্যন বি ব্ৰাহ্মণসকলক প্ৰদান কৰা ভূমি বিৱৰণ, অপশ্যন চি কেৱল এ, অপশ্যন ডি এ আৰু বি দুয়োটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এ আৰু বি দুয়োটা। কুৱেশ্যন নম্বৰ 15, ভাস্কৰ বৰ্মনে নিধানপুৰৰ তাম্ৰলিপি কাক জাৰি কৰিছিল? অপশ্যন এ ব্ৰাহ্মণক, অপশ্যন বি কছাৰীক, অপশ্যন চি কামাখ্যা দেৱীক, অপশ্যন ডি দুৰ্গা দেৱীক।
ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ ব্ৰাহ্মণক। কুৱেশ্যন নম্বৰ 16 নিম্নলিখিত কোনটো ভাষা বৰ্মন ৰাজবংশৰ যুগৰ সাধাৰণ ভাষা নহয়? অপশ্যন এ কামৰূপী প্ৰাকৃত, অপশ্যন বি পালি, অপশ্যন চি সংস্কৃত, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি পালি। কুৱেশ্যন নম্বৰ 17 নিম্নলিখিত কোনটো একমাত্ৰ কামৰূপ ৰাজবংশৰ শিলালিপি যি ব আৰু ৱাবৰ আখৰৰ মাজত পাৰ্থক্য কৰে? অপশ্যন এ নিধানপুৰ তাম্ৰলিপি, অপশ্যন বি ডুবিৰ শিলালিপি, অপশ্যন চি নগাজুৰি খনিকৰ গাঁৱৰ শিলালিপি, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি নগাজুৰি খনিকৰ গাঁৱৰ শিলালিপি। কুৱেশ্যন নম্বৰ 18 নগাজুৰি খনিকৰ গাঁৱৰ শিলালিপি দেশৰ ৰাজবংশ অন্তৰ্গত? অপশ্যন এ বৰ্মন ৰাজবংশ, অপশ্যন বি শালস্তম্ভ ৰাজবংশ, অপশ্যন চি পাল ৰাজবংশ, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ বৰ্মন ৰাজবংশ। কুৱেশ্যন নম্বৰ 19 নিম্নলিখিত কোনটো অসমত আৱিষ্কৃত প্ৰাচীনতম শিলালিপিৰ উৎস? অপশ্যন এ ডুবিৰ তাম্ৰলিপি, অপশ্যন বি পৰ্বতীয়াৰ তাম্ৰলিপি, অপশ্যন চি নিধানপুৰৰ তাম্ৰলিপি, অপশ্যন ডি উমাচল শিলালিপি। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি উমাচল শিলালিপি। কুৱেশ্যন নম্বৰ 20 নিম্নলিখিত কোনটো বৰ্মন ৰজা ভাস্কৰ বৰ্মনৰ সৈতে সম্পৰ্কিত নহয়? অপশ্যন এ ডুবিৰ তাম্ৰলিপি, অপশ্যন বি পৰ্বতীয়াৰ তাম্ৰলিপি, অপশ্যন চি নিধানপুৰৰ তাম্ৰলিপি, অপশ্যন ডি নালন্দাৰ মাটিৰ মোহৰ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি পৰ্বতীয়াৰ তাম্ৰলিপি। কুৱেশ্যন নম্বৰ 21 উমাচল শিলালিপিৰ বিষয়ে কোনটো শুদ্ধ? অপশ্যন এ ই হৈছে অসমত আৱিষ্কৃত আটাইতকৈ পুৰণি শিলালিপিৰ উৎস, অপশ্যন বি এই শিলালিপিত ব্যৱহাৰ কৰা লিপি গুপ্ত বংশৰ গুপ্তলিপিৰ পূৰ্বীভাগ আৰু ভাষা সংস্কৃত গদ্য, অপশ্যন চি কেৱল এ, অপশ্যন ডি এ আৰু বি দুয়োটা। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি এ আৰু বি দুয়োটাই। কুৱেশ্যন নম্বৰ 22 হিউৱেন চাঙে কাৰ ৰাজত্ব কালত অসম ভ্ৰমণ কৰিছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি বৰ্মপাল, অপশ্যন চি বলবৰ্মন, অপশ্যন ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 23 হিউৱেন চাঙে কোন কামৰূপৰ ৰজাক পূব ভাৰতৰ অভিজাত ৰজা বুলি বৰ্ণনা কৰিছিল? অপশ্যন এ বৰ্মপাল, অপশ্যন বি বলবৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি নৰনাৰায়ণ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 24 ভাস্কৰ বৰ্মনক ককা ভীষ্মকৰ সৈতে তুলনা কৰা কিতাপখনৰ নাম কি? অপশ্যন এ মহাভাৰত, অপশ্যন বি হৰ্ষচৰিত, অপশ্যন চি কালিকা পুৰাণ, অপশ্যন ডি অৰ্থশাস্ত্ৰ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি হৰ্ষচৰিত।